যদি য'ৰ পৰা আহিছিল চলে লাগে যায় ইয়াত নহ'ব উজনি অসমত মুঠতে তহঁতৰ মিয়াৰ দপদপনি কোনো কাৰণতে নচলিব মানে নচলিব শুনিলি নহয় কি ক'লো শুনিলি নাই নচলিব মানে নচলিব উজনি অসমত মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত তহঁতৰ দপদপনি নচলিব আৰু তহঁতে যিমানখিনি মিয়া আছে উজনি অসমত যাব লাগিব তো বাপেৰক কবি ইয়াৰ পৰা যাবলৈ কবি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো মালিক ঘৰ কোন জেগা যা অতি শীঘ্ৰে ইয়াৰ পৰা পলাবি নহলে তোক গৰু পিটন পাবি আজি লাষ্ট ৱাৰ্ণিং দি থৈ গৈছো কিন্তু ইয়াৰ মিয়াৰ দপদপনি কোনো কাৰণে সহ্য কৰা নহব লেবাৰ চেবাৰবোৰ নাই ইয়াত উজনি অসমত মিয়া কোনো মিয়া কমি যাবি নাই আপোনালোকৰ য'ত য'ত ডেম্পত বহুত মিয়া লোক আছে তেওঁলোকক যাব লগা হয় আপুনিতো অসমীয়া ভাষাটোৱে আপোনাৰ মিয়া খেদা অভিযান আৰম্ভ কৰিছো 4টা বজাত আমাৰ ৰাতিপুৱা 4টা বজাত আমাৰ সংগ্ৰামী সতীৰ্থসকলে আমাৰ শিৱসাগৰ দেওবৰীয়া যিখন কৃষক বজাৰ বহে এই কৃষক বজাৰখনলৈ নামনি অসমৰ বিভিন্ন ধৰণৰ মিয়া আহে এই মিয়াবিলাকক উভতাই পঠিয়াই দিছে আৰু এতিয়া আমি শিৱসাগৰ জিলাত যিমানবিলাক লোহাৰ ডেম আছে মিয়াৰ লোহাৰ ডেম আছে সকলোকে আমি সতৰ্ক কৰি দিছো অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰিব লাগিব অন্যথা পৰিস্থিতি বেয়া হ'ব আমি আমাৰ অভিযান আমি চলাই লৈ গৈ থাকিম কিন্তু এটা কথা ইছ কৰিব লাগিব উজনি অসমত তেওঁলোকৰ ইয়াত আমি দপদপনি সহ্য নকৰোঁ। ইয়াৰ পূৰ্বেও দেখা পোৱা গৈছিল যে বিভিন্ন দল সংগঠনে যেতিয়া ইয়াৰ পৰা